নমস্কাৰ, মই ডক্টৰ মৃদুল মুলাকাৰ, ৰিচাৰ্চ মাইক্ৰ'বায়লজিষ্ট অৰ্থাৎ গৱেষক অনুযোগী। আজি আমি আলোচনা কৰিম এনেকুৱা কোনসমূহ ভুলে এজন পুৰুষক পুৰুষত্বহীন কৰিব পাৰে। পুৰুষসকলে সাৱধান হোৱাটো উচিত। এনেকুৱা ভুল যদি আপুনি কৰিছে, এজন পুৰুষে যদি কৰি আছে, এই ভুলসমূহ বা এই বদ অভ্যাসসমূহ আপুনি আজি ত্যাগ কৰাটো উচিত, কাৰণ ই পিছলৈ আপোনাক পুৰুষত্বহীন কৰিব পাৰে, নপুংসক কৰিব পাৰে, আপোনাৰ পিতৃত্বহীনৰ গৌৰৱৰ পৰা আপোনাক বঞ্চিত কৰিব পাৰে। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গৰম পানীৰে গা ধুলে আমি শৰীৰত আৰাম পাওঁ। আমাৰ গৰম পানী আমি ঠাণ্ডা দিনতো বিশেষকৈ গৰম পানী গা ধুলে আমি খুব আৰাম পাওঁ, কিন্তু ই পুৰুষত্বৰ বাবে প্ৰশ্ন উঠাই তুলিব পাৰে। গতিকে আপোনাৰ যদি এই বদ অভ্যাস আছে, আপুনি আজি ত্যাগ কৰক। আপুনি যদি খুব টাইট আণ্ডাৰৱেৰ পিন্ধে, আপুনি যদি খুব টাইট অন্তৰ্বাস পিন্ধে, তেতিয়াহ'লে ই আমাৰ টেষ্টিস্কুলত গৰম বঢ়াই দিয়ে। গতিকে আৰু ইয়াৰ ফলত আমাৰ স্পাৰ্ম কাউণ্ট, আমাৰ বীৰ্যত শুক্ৰাণুৰ সংখ্যা কমাই আনে। গতিকে যদি আপোনাৰ খুব টাইট আণ্ডাৰৱেৰ পিন্ধা অভ্যাস আছে, খুব টাইট অন্তৰ্বাস পিন্ধা অভ্যাস আছে, আপুনি আজি ত্যাগ কৰক। মদ, আপোনাৰ যদি মদ খোৱা অভ্যাস আছে, আপুনি যদি অতিমাত্ৰা মদ খায়, ই আমাৰ টেষ্টোষ্টেৰন হৰমনৰ পৰিমাণ কমাই আনে। টেষ্টোষ্টেৰন হৰমন হ'ল পুৰুষ হৰমন, অৰ্থাৎ পুৰুষৰ লক্ষণসমূহ বঢ়োৱা হৰমন। আৰু পুৰুষ হৰমন অৰ্থাৎ পুৰুষ ছেক্স হৰমন, মেল ছেক্স হৰমন বুলি কোৱা হয়। এই পৰিমাণ আপোনাৰ কমাই আনে। গতিকে আপুনি অতিমাত্ৰা মদ আপুনি যদি খোৱা অভ্যাস আছে, আপুনি আজি ত্যাগ কৰক। যিকোনো ধৰণৰ ধঁপাত, বিড়ি, চিগাৰেট, চাধা বা অন্য ধৰণৰ ধঁপাত জাতীয় যিকোনো ধৰণৰ সামগ্ৰী যদি আপুনি ব্যৱহাৰ কৰে, আপুনি খায়, তেতিয়াহ'লে ই আমাৰ বীৰ্যত শুক্ৰাণুৰ পৰিমাণ কমাই আনে। আপোনাৰ যদি সেই অভ্যাস আছে, ই আপোনাক নপুংসক পৰ্যন্ত কৰিব পাৰে। গতিকে সেই অভ্যাস আপুনি ত্যাগ কৰক। সৰু সৰু কথাতে যদি আপুনি ষ্ট্ৰেছ লয়, চাপ লয়, সৰু সৰু কথাতে টেনশ্যন লয়, আপোনাৰ ডিপ্ৰেছ হৈ যায়, তেতিয়াহ'লে ই আপোনাৰ পুৰুষত্বহীনতাৰ কাৰণে আপোনাৰ ডাঙৰ প্ৰশ্ন উঠাই তুলিব পাৰে। এই অভ্যাস যদি আপোনাৰ আছে, আপুনি নিজকে কেনেকৈ আপুনি মেডিটেশ্যন কৰক বা এই ধৰণৰ আপুনি নিজকে এক্টিভ ৰাখক। আপুনি টেনশ্যন খুব কম ল'ব, চাপ কম ল'ব। সকলো সমস্যাৰ সমাধান আছে, আপুনি সমাধান বিচাৰি উলিয়াওক। আৰু যিটো সমস্যাৰ সমাধান আপোনাৰ হাতত নাই, সেই সমস্যাটো আপোনাৰ সেই টেনশ্যন লৈতো আপোনাৰ লাভ নাই। আপুনি অতিমাত্ৰা চাপ নল'ব। চুৱেৰে বনোৱা যিকোনো ধৰণৰ খাদ্য আপুনি ত্যাগ কৰক। ইয়াত আপোনাৰ ইছ'ফ্লভিন থাকে। ই আপোনাৰ স্পাৰ্মৰ কোৱালিটি, আপোনাৰ বীৰ্যৰ আপোনাৰ শুক্ৰাণুৰ কোৱালিটি আপোনাৰ কমাই আনে বা কোৱালিটি আমাৰ নষ্ট কৰে, বীৰ্যৰ শুক্ৰাণুৰ কোৱালিটি নষ্ট কৰে। গতিকে চুৱেৰে বনোৱা যিকোনো ধৰণৰ খাদ্য আপুনি ত্যাগ কৰক। আজি এইখিনি আপুনি ইয়াৰ যিকোনো আপোনাৰ যিটো আপোনাৰ অভ্যাস আছে, আপুনি ত্যাগ কৰক গোটেইসমূহ। আৰু পিছলৈ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।